তাৰমানে তুমি কি ভাবিছা আমি সময় নষ্ট কৰি আছো কাম নহলেতো সময় নষ্ট হ'বই তেনেহলে তুমিও চোৱা আমি সময় নষ্ট কৰি আছো নে কাম কৰি আছো মুখৰে কথা কয় লাভ নাই প্ৰথমে কাম কৰি দেখুৱা কথাবোৰ মানুহে গম পাব বুলি আপোনাৰ ইমান ভয় যে ইমানেই যদি ভয় খাইছে খোলাখুলিকৈ কথাবোৰ কৈ দিলেই হ'ল দেখোন খোলাখুলিকৈ ক'বলগীয়া কথা মোৰ একোৱেই নাই সঁচা কথা ক'বলৈ গ'লে অফিচৰ ইমানবোৰ দায়িত্ব লৈ তাই আঁতৰি থকাটো মই ভাল পোৱা নাই তোমাৰ ফ্ৰেণ্ড কাৰণে মই এতিয়ালৈকে একো কোৱা নাই কিন্তু বেছিদিন মই ধৈৰ্য ধৰিব নোৱাৰিম তাই নথকাৰ কাৰণে কামত যথেষ্ট অসুবিধা হৈছে তাৰ কাৰণে আটাইতকৈ বেয়া মানুহটো হ'বলৈ মই ভয় নকৰোঁ তাৰ কাৰণে প্ৰতিটো কথাই সহজ হ'ব পাৰে কিন্তু আমাৰ কাৰণে নহয় আৰু এইবাৰ তাক এই কথাটোকে ভালকৈ বুজাই দিয়াৰ কথা ভাবিছোঁ কি হ'ল ভিন্দো মোক চিনি পোৱা নাই নেকি মই জুনুকা জুনুকা কাৰ লগত আহিলা তুমি অকলে আহিছো কিয় নাই নাই এনেই সুধিছোঁ যোৱা ভিতৰলৈ যোৱা ঠিক আছে আপুনি ক'ৰবাত যায় মই অফিচলৈ যাওঁ অমিবা ক'ত আছে আছে ভিতৰতে আছে তুমি এইফালে উঠি যাবা ৰাইট হেণ্ড চাইডৰ ৰুমটো ঠিক আছে বাৰু মোৰ দেৰি হৈছে মই আহোঁ ঠিক আছে আপুনি মোক যিমান সোনকালে পাৰে লগ ধৰক মই 1 মিনিট হোল্ড কৰকচোন তোমালোক কিয় আহিলা অমিবা আহি গলো মই কি হ'ল তই একেবাৰে ভিতৰ পালিহি যে কিয় মই এনেকৈ সোমাই অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি বেয়া পোৱা নাই অ' তেন্তে তই ৰুমটো কেনেকৈ চিনি পালি তোমাৰ ঘৰত তোমাৰ ৰুমটো দেখুৱাই দিয়াৰ মানুহৰ অভাৱ হৈছে নেকি কিবা এইজনীও যে আৰু তই সঁচাকৈ আহি গলি জুনুকা তুমি নথকা ঘৰখনত থাকি একেবাৰে ভাল লগা নাছিলো আৰু নতুন মানুহ পাই তুমিহে আমাক পাহৰি গৈছা আমিতো পাহৰিব পৰা নাই এইজনী কি কথাবোৰ ক নতুন মানুহ পাই কি মই তহঁতক পাহৰি যাম এইবোৰ ভাৱ আহে কেনেকৈ তোৰ মনলৈ বাৰু সেইবোৰ বাদ দিয়া মই কিন্তু তোমাক বহুত বেয়া পাইছো দেই এটা কথাত মই আকৌ কি কৰিলো এটা ডাঙৰ অপৰাধ কৰিছা তুমি অপৰাধ মই আকৌ কি অপৰাধ কৰিলো ভিন্দো অফিচলৈ ওলাই যাওঁতে তুমি এনেকৈ ৰুমৰ ভিতৰত সোমাই আছা মামীক দেখা নাই মামা ক'ৰবালৈ যাবলৈ ওলাই আহিলে মামী লগতে আহে আৰু তুমি নতুন মানুহজনী হৈ ৰুমৰ ভিতৰতে সোমাই আছা আৰু সেইটো কথাও এতিয়া তোমাক মই শিকাব লাগিব নেকি তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ লৈছ যা মুখ হাত ধুই ফ্ৰেছ হৈ আহ আৰে তুমি মোৰ কথাটোত গুৰুত্বই নিদিলা যে কাৰণ তোৰ কথাটোত গুৰুত্ব দিব লাগে বুলি মই ভবাও নাই যা ছাৰ আহিলে আহিছে ৰুমলৈ গ'ল নেকি কৈছে কিন্তু এতিয়া ৰুমলৈ নোযোৱাই ভাল হ'ব নেকি নোযোৱাই ভাল হ'ব মানে কিয় আপুনিতো জানেই কৰণ আৰু স্বৰূপ অথনিৰ পৰাই বহি আছে জানো সিহঁতক দেখি ছাৰৰ একেবাৰে মুডটোৱেই সলনি হৈ গ'ল মুডটো সলনি হৈ গ'ল মানে সিহঁতক ছাৰে কিবা গালি পৰা দি পাৰি আছে সিহঁত দুটাই কিবা গণ্ডগোল লগাইছে চাগে নহ'লে ছাৰে সিহঁতক কিয় গালি পাৰিব কিবা গণ্ডগোল লগাইছে এতিয়া তোমালোকে কিয় আহিছিলা নকলা যে আমি মানে দেৱৰাজক লগ কৰিব আহিছিলোঁ আগৰ দৰে তাক লগ নকৰিলে মই ভাল পাম মই বিচাৰোঁ সি সুস্থিৰ মনেৰে স্থিৰ হৈ কাম কৰক আৰু তোমালোক লগত থাকিলে সি সুস্থিৰ হৈ যে কাম কৰিব নোৱাৰিব সেই কথাটোত মই নিশ্চিত আৰু তোমালোকৰো সুস্থিৰ হোৱাৰ সময় আহি গৈছে তোমালোকে তোমালোকৰ মতে কাম কৰা আৰু দেৱক তাৰ মতে কাম কৰিবলৈ দিয়া হাঁহি ফূৰ্তি কৰি হৈ হাল্লা কৰাৰ সময় কাৰো নাই আজি মই তোমালোকক কথাবোৰ ভালদৰে বুজাই দিছোঁ আৰু মই আশা কৰিছোঁ
আজিৰে পৰা তোমালোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিবা এতিয়া তোমালোকে যাব পাৰা মই তোমালোকক যাবলৈ কৈছোঁ নহয় যোৱা আমাক এনেকৈ ক'লে যে আৰে তহঁত থেংক ইউ থেংক ইউ কিহৰ তোৰ পাপাই আজি আমাক যি বিহেভ কৰিলে তাৰ বাবে থেংক ইউ মানে আংকুলে আজি আমাক বৰ বেয়াকৈ কৈছে দেৱৰাজ পাপাই কি বুলি ক'লে কি ক'লে তই আমাক কিয় সুধিছ তোৰ পাপাক সুধগে যা আংকুলৰ পৰা আমি এনেকুৱা বিহেভ এটা পাম বুলি কেতিয়াও আশা কৰা নাছিলোঁ আৰু তয়ো এতিয়া আমাৰ পৰা তেনেকুৱা বিহেভ এটাই পাবি কথাটো মনত ৰাখি থ'লে ভাল বল স্বৰূপ কিন্তু শুনছোন ঐ কৰণ শুনছোন কৰণ শুনছোন কৰণ স্বৰূপ আৰে পাপাই ইয়াতো কি বুলি ক'লে কি কৰি আছা নাই এনেই কিবা কিবি মই কিবা সহায় কৰি দিব লাগিব নেকি নালাগে নালাগে আপুনি আলহী মানুহ আলহীৰ পৰা সহায় ল'লে ভাল নেদেখে নহয় অঁ তাৰমানে তুমি মোক আলহী বুলিহে ভাবিছা নেকি মই আকৌ নিজকে এইখন ঘৰৰ সদস্য বুলিহে ভাবি লৈছোঁ ঘৰৰে মানুহ বাৰু তথাপিও আজি আপুনি আমাৰ ঘৰলৈ প্ৰথম আহিছে গতিকে আপোনাক আলহী কৰি ৰাখিব বিচাৰিছোঁ বাহ তুমি কিন্তু কিছু কথা ক'ব জানা দেই জানো সকলোৱেতো মই একো নাজানো বুলিয়ে কয় আমাৰ অমীবায়ো কয় বৌয়েতো কোৱা নাই এতিয়ালৈকে এটা কথা কোৱাচোন আমাৰ অমীবাক কেনেকুৱা লাগে বহুত ভাল আনৰ কথা নাজানো বৌ অহাৰ পৰা মোৰ মনটো বিৰাটেই ভাল লাগি থকা হৈছে হয় নেকি আমাৰ অমীবা সঁচাকৈ খুব ভাল ছোৱালী আৰু আমি তাইক সুখত থকাটোৱে বিচাৰোঁ বৌ ভালে থকাটো ময়ো বিচাৰোঁ কিয় এতিয়া ভালকৈ থকা নাই নেকি থাকিবতো লাগে আছেনে নাই তেওঁহে জানিব তুমি কি ভাবা মানে নহয় মানে তাই ভালকৈ আছে বুলি ভাবা নে নাই বুলি ভাবা আপুনি বৰ ডাঙৰ প্ৰশ্ন কৰিছে মই উত্তৰ দিব নোৱাৰিম তাৰমানে তুমি ক'ব খুজিছা অমীবা যিমান ভালকৈ থাকিব লাগিছিল সিমান ভালকৈ থকা নাই 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 মই তেনেকুৱা একোৱেই ক'ব খোজা নাই ঠিক আছে তেনেহ'লে মই দুদিনমান থাকিলেতো গমেই পাই যাম নে কি কোৱা অঁ চোৱা তোমাৰ জীৱনলৈ যদি কেতিয়াবা জটিলতা আহে তুমি মনৰ ভিতৰতে লুকুৱাই নাৰাখিবা খোলা খুলিকৈ আমাক জনাবা আমি সকলোৱে মিলি এই জটিলতাবোৰ আঁতৰাই পেলাম খং মোৰো উঠিছে মই ভাবোঁ খং কৰাতকৈ সুস্থ মগজুৰে কিবা এটা চিন্তা কৰ মই বা তই কোনে ভাবিছিলে দেৱৰাজৰ পৰা যে আমি একো সঁহাৰি নাপাম আংকুলে আমাক এনেকৈ বিহেভ কৰিলে ফ্ৰেণ্ডশ্বিপৰ নামত অযথা সময় খৰচ কৰি থকাটো মই বিচৰা নাই আগৰ সময়খিনিত ফ্ৰেণ্ডশ্বিপৰ নামত তোমাৰ কামত কিমান অসুবিধা হৈছিল তোমাৰ মনত আছে এতিয়া সেই একেখিনি অসুবিধা হৈ থাকিলে তোমাৰ বহুত প্ৰব্লেম হ'ব দেৱ মই বিচাৰিছোঁ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰক কওক মা তোমাৰ ভণ্টিজনীক মোৰ বৰ ভাল লাগিছে খুব সোনকালে সকলোৰে লগত মিলি যাব পাৰে তোমাৰ নিচিনাই মানে মই মিলিব পাৰিছোঁ মা অঁ পাৰিছাতো নহ'লেনো বিৰিনাই তোমাক মনৰ কথা কয়নে আজিলৈকে মোকেই মনৰ কথা খুলি কোৱা নাই তোমাক যে কম দিনৰ ভিতৰতে আপোন কৰি লৈছে মোৰ সঁচাকৈ খুব ভাল লাগিছে আৰু সদায় তুমি এনেকৈ সহজ সৰল হৈ থাকিবা ময়ো বিচাৰোঁ সহজ সৰলভাৱে জীৱনটো কটাবলৈ আৰু সেইকাৰণেই বিচাৰোঁ যে জীৱনটোত সকলো সহজ হৈ যাওক যাতে মই সহজ সৰলভাৱে জীৱনটো পাৰ কৰিব পাৰোঁ তোমাৰ কিবা কথাত জটিল যেন লাগিছে নেকি মানুহে জানো গম পায় মা জীৱনে কেতিয়া জটিল ৰূপ লয় সহজ সৰল হৈ থকা জীৱনবোৰে দেখোন ক'ব নোৱাৰাকৈ হঠাৎ জটিল ৰূপ লয় তুমি ঠিকেই কৈছা চোৱা তোমাৰ জীৱনলৈ যদি কেতিয়াবা জটিলতা আহে তুমি মনৰ ভিতৰতে লুকুৱাই নাৰাখিবা খোলা খুলিকৈ আমাক জনাবা আমি সকলোৱে মিলি এই জটিলতাবোৰ আঁতৰাই পেলাম
আপুনি ঠিকেই কৈছে মা আচলতে জীৱনটোলৈ কেতিয়াবা এনেকুৱা কিছুমান জটিল সমস্যা আহে যাক কেৱল সেই সমস্যাবোৰ সৃষ্টি কৰা মানুহজনেহে নোহোৱা কৰিব পাৰে তাকো যদি তেওঁ ইচ্ছা কৰে কিন্তু এনেকুৱা কিছুমান মানুহো থাকে নহয় যি কেৱল সমস্যাৰ সৃষ্টিহে কৰিব জানে সমাধান কৰিব নাজানে বা ইচ্ছাও নকৰে অঁ তোমাৰ কথাখিনিও ভাবিবলগীয়া নাই নাই আপুনি আকৌ ইমানকৈ এইবোৰ কথা ভাবি নাথাকিব মই এনেই মনলৈ অহা মোৰ ভাৱখিনিহে আপোনাক ক'লো এতিয়া এইবোৰ কথা ভাবি থাকি আমি পৰিৱেশটো ইমান বেছি গহীন কৰি নেপেলাওঁ নেকি হয় দিয়া যদি জটিল সময় আহে তেতিয়া দেখা যাব নে কি কোৱা এতিয়া এইবোৰ কথা পাতি আমাৰ পৰিৱেশটো জটিল কৰি নেপেলাওঁ হয় দিয়ক এই সৰল কথাবোৰ সৰলভাৱে থাকিবলৈ দিয়া ঠিকেই কৈছে এৰি দে কৰণ এৰি দে কি হৈছে তোৰ খং উঠিছে মই বুজিছোঁ কিন্তু আনৰ ওপৰত খং কৰি এনেকৈ বস্তুবোৰ দলিয়ালে কি হ'ব খং মোৰো উঠিছে মই ভাবোঁ খং কৰাতকৈ সুস্থ মগজুৰে কিবা এটা চিন্তা কৰ মই বা তই কোনে ভাবিছিলে দেৱৰাজৰ পৰা যে আমি একো সঁহাৰি নাপাম আংকুলে আমাক এনেকৈ বিহেভ কৰিলে এইবিলাক খং কৰি থাকিলে হ'ব জানো খং কৰি থকাতকৈ আমি এনেকুৱা এটা চিন্তা কৰিব লাগে যাতে আমাৰ কামৰ মাজেৰে আমি দেৱৰাজক এটা শিক্ষা দিব পাৰোঁ ঠিক আমি তাক এটা শিক্ষা দিম তাক এনেকুৱা এটা শিক্ষা দিম সি কোনোদিন মুখ উলিয়াই যাই থাকিব নোৱাৰিব ধ্বংস কৰি পেলাম তাক সি যে সুখৰ ভাত খাম বুলি ভাবিছে সেই সুখৰ ভাত সি কেতিয়াও খাবলৈ নাপায় তুমি মোক যি সুধিম বুলি ভাবিছা পোনে পোনে সোধা পাপা তুমি কাৰণহঁতক কিবা বেয়াকৈ ক'লা নেকি মোৰ কথাবোৰ যদি সিহঁতে ভাল বুলি লৈছে তেনেহ'লে ভাল আৰু বেয়া বুলি ল'লে বেয়া তুমি সিহঁতক কি বুলি ক'লা তোমাক কিয় ক'ম একচুৱেলি সিহঁতে মোক বেয়া পাইছে সিহঁতে ভাল পাই থাকিলেও তোমাৰ একো লাভ নহয় যি হয় লোকচানহে হ'ব নহয় পাপা তুমিতো জানা সিহঁত মোৰ কিমান ভাল বন্ধু গতিকে এতিয়া যদি সিহঁতে মোক দেৱ মই তোমাক এটা কথা কওঁ এতিয়া মই সিহঁতৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি থকাটো অকণো বিচৰা নাই কিন্তু পাপা মই বহুত হ'ল ফ্ৰেণ্ডশ্বিপ এতিয়া কামৰ সময় ফ্ৰেণ্ডশ্বিপৰ নামত অযথা সময় খৰচ কৰি থকাটো মই বিচৰা নাই আগৰ সময়খিনিত ফ্ৰেণ্ডশ্বিপৰ নামত তোমাৰ কামত কিমান অসুবিধা হৈছিল তোমাৰ মনত আছে এতিয়া সেই একেখিনি অসুবিধা হৈ থাকিলে তোমাৰ বহুত প্ৰব্লেম হ'ব দেৱ মই বিচাৰিছোঁ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰক কিন্তু পাপা সিহঁতেতো কাম কৰিব বিচাৰিছে তুমিহে নিদিয়া মই নিদিওঁ মই আগেই কৈ দিছোঁ মই সিহঁতক কাম নিদিওঁ কাৰণ সিহঁতক কাম দিলে মোৰেই প্ৰব্লেম হ'ব সিহঁতে নিজে নিজৰ কাম অন কৰবাত বিচাৰি লওক অকল সিহঁত বুলিয়েই নহয় চাইনিয়েও ফ্ৰেণ্ডশ্বিপৰ নামত কিমান সুবিধা লৈ আছে তুমি জানা তাই নথকাৰ কাৰণে আমাৰ অফিচত কিমান অসুবিধা হৈছে অথচ তোমাৰ ফ্ৰেণ্ড কাৰণে মই একো ক'ব পৰা নাই কিন্তু বেছিদিন মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ তোমাৰ ফ্ৰেণ্ডৰ কাৰণে মই অসুবিধা ভোগ কৰি থাকিব নোৱাৰোঁ স্বাদেৱ তুমি তাইৰ লগত কথা পাতা আৰু তাইক কৈ দিয়া যে সোনকালে যাতে তাই অফিচত জইন কৰে আৰু দেৱ মই তোমাক শেষবাৰৰ বাবে কৈছোঁ কাৰণহঁতৰ বিষয় লৈ তুমি মোৰ লগত যাতে পুনৰ কোনো কথা নাপাতা মই যি কৰিছোঁ কিবা এটা ভাল ভাবিয়ে কৰিছোঁ তুমি যোৱা এতিয়া হ'ব পাপা মোক লোকৰ ডিঙিত ওলমি ফুৰা তাবিজ পাইছ ৱা এইটো আকৌ কি কথা হ'ল এইটো হাজবেণ্ড ৱাইফৰ মাজৰ কথাহে লোকৰ ডিঙিৰ তাবিজৰ কথা আকৌ ক'ৰ পৰা আহিলে তই অলপ বেছি বুজাই আছ নেকি মই তেনেকুৱা এটা ফোন কলৰ কাৰণে ৰখি আছিলোঁ
আৰু ফাইনেলি ফোন কলটো আহি গ'ল। অমিবা তোমালোক বোলে হনিমুনলৈ যাবা? তোক এইবোৰ কথা কোনে কৈছে? মামীয়ে কৈছে আৰু তোমালোক হনিমুনলৈ যাবা কাৰণে মোক ইয়ালৈ আহিবলৈকে দিয়া নাছিলে। মইহে বোলো মই যাম বুলি ভাবিলোঁ যেতিয়া যামেই। অমিবা ক'লৈ যাবা তোমালোক? নাযাওঁ। কিয়? এনেই মোৰ এইবোৰ ঘূৰা পকা কৰি থাকি ভাল নালাগে। কি ঘূৰা পকা কৰি ভাল নালাগে? আগতে দেখোন তুমি অলৈ যাওঁ তলৈ যাওঁ কৰিয়ে থাকা। আগৰ কথা বেলেগ আছিল। মানুহৰ মনবোৰ কিবা সদায় একে হৈ থাকে নেকি? এতিয়া কি বেলেগ হ'ল? এতিয়া বেছি ভালহে হৈছে। ভিনদেউৰ খৰচত যাব পাৰিবা। হয়নে? অঁ। তই মোক লোকৰ ডিঙিত ওলমি ফুৰা তাবিজ পাইছ। ৱা এইটো আকৌ কি কথা হ'ল? এইটো হাজবেণ্ড ৱাইফৰ মাজৰ কথাহে। লোকৰ ডিঙিৰ তাবিজৰ কথা আকৌ ক'ৰ পৰা আহিলে? তই অলপ বেছি বুজাই আছ নেকি এতিয়া? হ'ব দিয়া আৰু নকওঁ, চৰি। ভিনদেউ দুপৰীয়া ভাত খাবলৈ আহিবনে? মই নাজানো। তুমি নাজানিলে কোনে জানিব? জুলুকা কোৱা। তোৰ উল্টা পুল্টা কথাবোৰ শুনি লাহে লাহে মোৰ মূৰটো গৰম হৈ গৈ আছে, কিন্তু মই কৈ দিছোঁ। উল্টা পুল্টাহে কথা কৈ আছোঁ নেকি? মই আকৌ ভাবিছোঁ মই নৰ্মেলিয়ে কথা কৈ আছোঁ। ঠিক আছে, তুমি বেয়া পাইছা যদি মই আৰু একো নকওঁ। হেল্ল'। মই দেৱৰাজে ক'লোঁ। অঁ গম পাইছোঁ, কওক। আজি পিছে কি মনত পৰিল? ভনীয়েক এজনী যে আছে পাহৰিয়ে গৈছিলে ন? নহয়, একচুৱেলি ফোন কৰিবলৈ সময় পোৱা নাছিলোঁ। সময়টো এতিয়া নাপাবই। বৌক সময় নিদি এতিয়া আমাক সময় দিবনে? তেনেকুৱা একো কথা নাই। আচ্ছা মাইনী, অঁ কওকচোন। শ্বাইনীৰ লগত কিবা কথা হৈছে নেকি তোমাৰ? পাতি আছোঁ মাজে মাজে। তাই নম্বৰটো চেঞ্জ কৰিছে নেকি? নাইতো, কিয়? ফোনত পোৱা নাই তাইক। অঁ কিয় বা? হোৱাটছআপতো মেছেজ দি থৈছোঁ, তাই চোৱাই নাই। এতিয়ালৈ একোতো কোৱা নাই। সোনকালে আহিব পৰা হ'লে ভাল আছিল। আৰু তাই নথকাৰ কাৰণে অফিচত অলপ প্ৰব্লেমো হৈছে। হয় নেকি? ঠিক আছে বাৰু, মই তাইক কৈ দিম। পাৰিলে অলপ সোনকালে আহিবলৈ ক'বাচোন। হ'ব, ঠিক আছে। কোনে ফোন কৰিছিল? দেৱৰাজ বৰবৰাই। কি কৈছে সি? চাইনিবা নথকাৰ কাৰণে বোলে অফিচত বৰ প্ৰব্লেম হৈছে। অ' আৰু মই তেনেকুৱা এটা ফোন কলৰ কাৰণে ৰখি আছিলোঁ। আৰু ফাইনেলি ফোন কলটো আহি গ'ল।